গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি 2025 চনৰ প্ৰথম দিন 1 জানুৱাৰী। আজি বুধবাৰ, তিথি দ্বিতীয়া, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:14 আৰু সূৰ্য অস্ত যাব 4:38। এতিয়া আহিছোঁ ৰাশিফল সমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। যিকোনো বস্তুক অন্তিম ৰূপ দিয়াৰ আগতে আপোনাৰ পৰিয়ালৰ মতবাদ লওক, আনকি আপোনাৰ নিজৰ নিৰ্ণয় কিছু অখোজা লগাই দিব পাৰে। ভাল পৰিণাম পাবলৈ পৰিয়ালৰ মিলাপ্ৰীতিৰ সূচনা কৰক। আজি ৰোমাঞ্চ আপোনাৰ মন মগজুত আৱৰি থাকিব। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। জীৱনসংগীৰ যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুত বিবাদৰ সৃষ্টি হ'ব পাৰে। প্ৰেমিকাক যিকোনো মাৰ্বলযুক্ত বস্তু স্মৰণীয় উপহাৰ হিচাপে দিয়ক আৰু প্ৰেম জীৱন ধুনীয়া কৰি তোলক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱেই হয়। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হ'ব পাৰে। পঢ়া শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা দেউতাৰ খঙৰ স্বীকাৰ হ'ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা ধূলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেন্তে সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয় হ'ব। বেলেগ বেলেগ মতামত হোৱা বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাদ বিবাদ হ'ব পাৰে। বিবাহিত জীৱন সুখৰ কৰিবৰ বাবে যিকোনো ৰাজহুৱা গোহালিত সেউজীয়া ঘাঁহ আৰু গৰুৰ দানা দান কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি উৰ্জা দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটো নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। অফিচত কাম কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱনসংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আহৰণ কৰিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভৱ লাভ কৰিব। ইষ্ট দেৱতাৰ সোণৰ মূৰ্তি নিজৰ ঘৰত স্থাপন কৰি নিয়মিত ৰূপে পূজা কৰিলে পাৰিবাৰিক জীৱনলৈ সুখৰ নদী নামি আহিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালেই থাকিব, যাৰ বাবে আপোনাৰ সফলতা আৰু সোনকালে হ'ব। এনেকুৱা প্ৰত্যেক বস্তুৰ পৰা দূৰত থাকক যাৰ ফলত আপোনাৰ শক্তিৰ অপচয় হওক। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধানে থাকক। সন্তানৰ পঢ়া শুনাৰ ওপৰত ধ্যান দিয়ক আৰু ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। আপোনাৰ সফলতাত মহিলাৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। লাগিলে আপুনি যিকোনো ক্ষেত্ৰতে কিয় নহওক। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। আজিৰ দিনটো আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মানুহবোৰক সহায় কৰক আৰু যথোপযুক্ত সেৱা কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক জীৱন সবল থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সুস্থ শৰীৰৰ বাবে বহু দূৰলৈ খোজকাঢ়ি ফুৰক। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। আজিৰ দিনটোত কামৰ বোজা কম থাকিব আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। বিবাহ প্ৰস্তাৱৰ বাবে এয়াই ভাল সময়, কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰালৈ সলনি হ'ব পাৰে। বয়োজ্যেষ্ঠ সহকৰ্মী আৰু আত্মীয়ই আপোনাক সহায়ৰ হাত আগবঢ়াব। অৱসৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা আপুনি শিকিব লাগিব, নহ'লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ'ব পাৰে। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। বগা চন্দনৰ তিলক লগাওক, স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱে আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে, সেইবাবে যিমান পাৰে এই বিষয়ত গুৰুত্ব দিব। আত্মীয়ৰ পৰা আপুনি অনাকাংক্ষিতভাৱে আজি উপহাৰ পাব পাৰে, কিন্তু আপুনি ইয়াৰ সলনি আন কিবাহে বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত থাকিব নোৱাৰে। অফিচত আপুনি কিবা এনেকুৱা কাম পাব পাৰে যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। যিসকল লোক কামত ব্যস্ত আছিল সিহঁত আজি নিজলৈ সময় পাব পাৰে, কিন্তু ঘৰত কাম এটা আহি যোৱা বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে ঘেঁহুৰ 11টা দানা সূৰ্যোদয়ৰ সময়ত খালী পেটত খাওক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি কাষত বহুত উৰ্জা শক্তি থাকিব, কিন্তু কামৰ অধিক হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। আপুনি ঘূৰা ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এইফালে অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ডাক্তৰৰ পৰা ভালকৈ পৰামৰ্শ লওক, কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্যৰ অৱস্থা বেছি বেয়া কৰিব পাৰে। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব, কাৰণ এনেকুৱা কৰাৰ বাবে পিছত গৈ আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি ল'ব। খালী সময়ৰ সদ্ব্যৱহাৰ হ'ব লাগে, কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ থাকিব। যদি আপুনি নিজৰ জীৱনসংগীৰ সৰু সৰু কথাসমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে। পাৰিবাৰিক জীৱনত সুখ লাভৰ বাবে ভৈৰৱ মন্দিৰত গাখীৰ দান কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল মানসিকভাৱে আজি অস্থিৰ থাকিব, সেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোঁতে আৰু কথা পাতোঁতে সজাগ থাকিব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। জীৱনসংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। অফিচত আপুনি গম পাব যে মোক আপুনি শত্ৰু বুলি ভাবি আছিল, তেখেত আচলতে আপোনাৰ শুভাকাংক্ষীহে হয়। সময়ৰ চকা বহু দ্ৰুতগতিত চলে, সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি লওক। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হ'ব। ভাটৌ চৰাইক জলকীয়া খুৱাওক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে স্বাস্থ্যসন্মত হৈ থাকিব। আপোনাৰ শহুৰৰ আজি আপোনাৰ পৰা পইচা ধাৰলৈ বিচাৰিব পাৰে। আপুনি সিহঁতক পইচাটো ধাৰত দি দিব, কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। আপোনাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱাৰ বাবে আপুনি নিৰাশ হৈ পৰিব। বহুত মানুহৰ বাবে আজিৰ ৰোমান্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হ'ব। বয়োজ্যেষ্ঠ সহকৰ্মী আৰু আত্মীয়ই আপোনাক সহায়ৰ হাত আগবঢ়াব। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব, কিন্তু তেখেতৰ গা বেয়া হোৱাৰ বাবে আপোনালোক যাব নোৱাৰিব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। যিকোনো মাংগলিক কাৰ্য যেনে বিবাহ আদিত সমস্যাৰ সৃষ্টি কৰিলে আপোনাৰ শুক্ৰ দুৰ্বল হৈ পৰিব। শুক্ৰ দুৰ্বল হ'লে আৰ্থিক স্থিতি আপোনাৰ সবল নহ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালেদি চাব গ'লে
আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। আজি বন্ধুগণৰ লগত দেখা হ'ব পাৰে, কিন্তু সেইখিনি সময়ত আপুনি মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থকাটোৱে ভাল, নহ'লে সময়ৰ অপচয় হ'ব পাৰে। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। ভাল কেৰিয়াৰ গঢ়িবৰ বাবে ঘৰৰ মাজমজিয়াত থকা কেঁচা ঠাইডোখৰত তুলসী গছ ৰুই তাৰ প্ৰতিপালন কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল যদি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুঁজি আছে, তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া-শুনা অথবা চাকৰি কৰিছে, তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক, যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। পাৰিবাৰিক দায়িত্বক পাহৰি নাযাব। আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফালে সিফালে কথা কৈ নুফুৰিব। যিসকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল, সিহঁত আজি আপোনাৰ সন্মুখতে তললৈ যাব পাৰে। বেলেগক মান্য কৰাৰ পৰা আপোনাৰ এই ব্যৱহাৰ আপোনাক বহুত লাভ দিব পাৰে। আপোনাক আৰু আপোনাৰ জীৱন নগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে। বিবৰ্ণ কাপোৰ আৰু পুৰণা বস্ত্ৰ, বাতৰি কাকত ইত্যাদি ঘৰৰ পৰা পেলাই দিয়ক। এনে কৰিলে পৰিয়ালৰ সুখ অটুট থাকিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বৰ্তাই চলক। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। পৰিয়ালত কোনোবা সদস্যৰ অসুস্থ শৰীৰৰ কাৰণে আপোনালোকৰ ফুৰিব যোৱাৰ পৰিকল্পনা জটি পৰিব পাৰে। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। আজি আপোনাৰ লাভ হ'ব পাৰে, যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। আপুনি যোৱা কেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিলে, যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। ইষ্ট দেৱতাৰ লোৰ মূৰ্তি বনাই লৈ পূজা কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।